দুইটা মানে একদম আৰু নলে গলে লগা বন্ধু। গতিকে তেওঁলোকে ৰাতি এনেই আগতে মদ পানী খায় নে নাই মই নাজানো, আৰু আমাৰ আগতো নাখায় কেতিয়াও। সেইদিনা সি 10টাৰ পৰা 10টা 15-20 এনেকুৱাত আহিছে। আহি এইখিনিতে আমাৰ পদূলি মুখতে ৰাতি পদূলি মুখতে আমাৰ আদিত্যক নমাই দিছে। 10টা 15 এনেকুৱা হ'ব আৰু একদম ৰাতি, শনিবাৰে ৰাতি। তাৰপিছতে সি আকৌ ঘৰটো আমাৰ পৰা 200 মিটাৰ মানহে হ'ব নেকি, হয় নহয়? সেই 200 মিটাৰ মান হ'ব। সি কিন্তু ঘৰলৈ নগৈ এনেকে ঘূৰাইছে। ঘূৰাওতে তেতিয়া আদিত্যই কৈছে, কি হ'ল ঘৰলৈ নোযোৱা নি? বোলে মই নাযাওঁ, মামাৰ ঘৰৰ পৰা আহোঁ। মামাৰ ঘৰৰ পৰা আহোঁ বুলি কৈ সি গুচি গ'ল। তাৰ পৰাতো আমি ৰাতি গম নাপাওঁ আৰু, কোনেও খবৰো কৰা নাই বা ফোনো কৰা নাই, একো কৰা নাই। ৰাতিপুৱা 8:20 মান হৈছে, তেতিয়া মোৰ আদিত্য ওপৰৰ ল'ৰাটোলে তেওঁলোকৰ ঘৰৰ পৰা দেউতাকে ফোন কৰিছে যে আমাৰ অনিমেষ তাত আছে নেকি? তাৰপৰা ই ক'লে যে আমাৰ ইয়াত নাই, আমি গমো নাপাওঁ ক'ত আছে কি কৰিছে। সুধিছিলে তেতিয়া, ক'ৰবাত আছে গম পোৱা নাই? বোলে গম নাপাওঁ। বোলে আমাৰ তাততো নাই। তাৰপিছতে 9টামান বজা নে 9:30মান বজাত মই নামঘৰলৈ যাওঁ। ৰাতিপুৱা নামঘৰৰ পৰা আহিছোঁ। নামঘৰৰ পৰা আহোঁতে তেতিয়া আৰু গম পাইছোঁ, আহি পাওঁতে যে এনেকুৱা মাৰ্ডাৰ কেছ এটা হ'ল ৰাতিপুৱা। তেতিয়াহে গম পাওঁ যে ল'ৰাটো এনেকুৱা হ'ল। তাৰপিছত আৰু সেইদিনা ৰাতি আহোঁতে অনিমেষে আমাৰ আদিত্যক জ্ঞান নমাই দিলে। তেতিয়া কৈছে তই ঘৰলৈ নাযাওঁ নি? বোলে ঘৰলৈ নাযাওঁ, মই মামাৰ ঘৰলৈ যাওঁ। তেতিয়া আদিত্যই মাংস টোপোলা এটাও লৈ আহিছে। আহি ঘৰত মাংস চাংস বনাই ভাত পানী খাই শুই গ'ল। তাৰপিছত ওলাই যোৱা নাই? তাৰপিছত নাই যোৱা। তাৰপিছত নাই যোৱা। আপোনাৰ ভাষ্য মতে যিহেতু সি ঘৰতে আছে, আপোনাৰ ল'ৰা ঘৰতে আছে, সেই হিচাপে আপোনাৰ ল'ৰা নিৰ্দোষী? নিৰ্দোষী। আপুনি নিৰ্দোষী বুলি ভাবে? মইতো নিৰ্দোষী বুলি ভাবিছো। মানে সি ওলাইয়ে যোৱা নাই যেতিয়া, আৰু ইয়াত মই এইখিনিতে আছো, সেইখিনিতে ৰাস্তাত মানে তাক নমাই দিছে, ই এইফালে আহিছে, আকৌ সি এনেকে ঘূৰি গৈছে। ইয়াৰ পৰা নমাই ঘূৰি গৈছে। এতিয়া পুলিচে কেতিয়া আপোনাক ল'ৰাক উঠাই গৈছে? পৰহি। ঘটনা হোৱাৰ পিছদিনা উঠাই নিছে। হয়, সি মোৰ একচুৱেলি তাহাঁতৰ মই জন্মৰ কথা গম পাওঁ। ময়ো এজন মাৰ্চেল আৰ্টিষ্ট হয়, য'তবাসীয়ে গম পায়। আৰু সি মোৰ ষ্টুডেণ্টেই আছিলে এটা অকণমানি থাকোঁতে। সঁচাকৈ আজি মানে আমাৰ গাঁৱৰ অনিমেষ বৰা নামৰ যিজন মানে যুৱক আমাৰ মাজৰ পৰা নাইকিয়া হৈছে, আমি গাঁৱৰ সকলোৱে কিন্তু খুব দুখত ভাগৰি পৰিছে। আৰু আমি এটা কথাই আমি বিচাৰোঁ যে অনিমেষে মানে ন্যায় পাওক, আমি এইটোৱে বিচাৰোঁ। দোষী যিয়েই নহওক, XYZ যিয়ে নহওক, দোষীয়ে শাস্তি পাব লাগে। তাৰ উপৰি আদিত্যৰ লগত তেওঁলোকৰ বন্ধু, আমি সেইখিনি ইমান মানে জ্ঞাত নহয়, কাৰণ কেলৈ আমাৰ পৰা বয়সত তেওঁলোক তুলনা। আৰু সেই যিটো দিনত মই দিনৰ 8:30 বজাত আচলতে কথাটো শুনিছোঁ, যিটো দিনত অনিমেষ বৰা হত্যা হৈছে, সেইটো দিনত আমাৰ গাঁৱে এঘৰ মানুহত আমি চুৰ হৈছে বুলি শুনিবলৈ পাইছোঁ। ঠিক আছে, সেই ৰাতি যদি সম্ভৱ এনেকুৱা ধৰণৰ হ'ব পাৰে, অনিমেষ বৰা ইয়াৰ পৰা যেতিয়া ওলাই গৈছে মানে আদিত্য শইকীয়াক থৈ, সেইকণ সময়ত যদি সেই চুৰ কৰি চোৰকেইজনো মুখামুখি আমাৰ হ'ব পাৰে বুলি আমাক সন্দেহ উপজিছে বৰ্তমান। ঠিক আছে, আমাৰ ফালৰ পৰা এটা কথাই, আৰু তাৰ উপৰিও এটা কথা আমি ক'বলৈ বিচাৰোঁ, আজি আমি নিউজত দেখা পাই আছোঁ, এটা আমি ফুটেজ দেখা পাইছোঁ এখন ৱাইন শ্বপৰ। সেই ৱাইন শ্বপখনত অনিমেষ বৰাই যিটো চাৰ্ট পৰিধান কৰি আছে, তাৰ বিপৰীতে কিন্তু মৃত্যু জেগাত আমি এটা বেলেগ চাৰ্ট পৰিধান কৰা আমি দেখা পাইছোঁ। তাৰ উপৰিও মই সেই স্পটত আমাৰ হাজাৰ হাজাৰ মানুহ আছিলে মাথাউৰিৰ ওপৰত। তাৰ উপৰিও সেই মানে ডেড বডিটোৰ ওচৰত আমি এযোৰ হেণ্ড গ্লোভছ আমি মানে আৰক্ষীয়ে জব্দ কৰাও আমি দেখিছোঁ। সেইটো কাৰণে আমি এটা কথাই ভাবোঁ যাতে যিজনে এই দুখ কৰিছে তেওঁলোকে মানে শাস্তি পাব বুলি আমি প্ৰশাসনৰ ওচৰত বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।